যোৰাবাটৰ 12 মাইলত জব্দ কৰা হৈছে গাহৰি ভৰ্তি এখন ট্ৰাক অসম গাহৰি পালক সন্থাই জব্দ কৰিছে বহিৰাজ্যৰ ট্ৰাকখনত আনিছিল 40 পৰা 50টাকৈ বহিৰাজ্যৰ গাহৰি আৰু বহিৰাজ্যৰ নিষিদ্ধ গাহৰি ৰাজ্যৰ বজাৰত যোগান ধৰিছে একাংশ লোকে মহানগৰীত ভিন্ন বজাৰলৈ আহে এই নিষিদ্ধ গাহৰিসমূহ ফলত সোৱাইন ফিভাৰৰ দৰে ৰোগৰ সংক্ৰমণৰ আশংকা ব্যক্ত কৰা হৈছে এতিয়া বৃদ্ধি পাইছে আৰু বহিৰাজ্যৰ গাহৰি যোগানে প্ৰভাৱ পেলাইছে থলুৱা গাহৰি পালকসকলকো গাহৰি অনা ট্ৰাকখনৰ নাই এনিমেল কেৰিং পাৰ্মিট জব্দকৃত ট্ৰাকখনৰ নম্বৰ হৈছে ML05Z8017 হয় আসলতে ট্ৰাকখন ধৰা বুলি নহয় এই ট্ৰাকখন ইয়াত আনলোড হৈ থকা দেখি আমি গাহৰি ইয়াত চালোহি দেখিছোঁ যে এই গাড়ীখনৰ পৰা গাহৰি গাড়ী নহয় আসলতে এখন ট্ৰাক মালবাহী ট্ৰাক এই মালবাহী ট্ৰাকখনত গাহৰি আনলোড হৈ থকা আমি দেখিলোঁ আৰু গাহৰিখিনি আনলোড হৈ থকা দেখি আমি এটা GPS কেমেৰা ভিডিঅ' আমি কৰিছোঁ তথ্য প্ৰমাণ হিচাপে ৰাখিবৰ কাৰণে অনুমানিক 40টা কি 45টামান গাহৰি ইয়াত আছে আৰু আমি যিমানটো বুজিব পাৰিছোঁ যে আমি আগতেও দেখিছোঁ বহুত জেগাত যে গাহৰিবোৰ বহিৰাজ্য গাহৰিবোৰ অসমত নমোৱা এলাউড নাই পাৰ্মিশ্যন নাই তো অসমত যেহেতু SOP মতে বা হাইকোৰ্টৰ নিৰ্দেশনা মতে আফ্ৰিকান সোৱাইন ফিভাৰৰ কাৰণে অসমত গাহৰি নমাব নোৱাৰে বহিৰাজ্য গাহৰি তো সেই গাহৰিবোৰ সাধাৰণতে মেঘালয় বা নাগালেণ্ডৰ বিভিন্ন ঠাইত নামে ডাঙৰ ট্ৰেইলাৰবিলাকত আহি আৰু সেই ট্ৰেইলাৰবিলাকৰ যিখিনি গাহৰি সেই গাহৰিখিনি সৰু সৰু গাড়ীৰে আহি কিনি অসমৰ বিভিন্ন ঠাইত অসমৰ বজাৰত বিক্ৰী হয় আৰু ফলস্বৰূপে আফ্ৰিকান সোৱাইন ফিভাৰ নিচিনা যিটো মাৰাত্মক বেমাৰ সেই বেমাৰটো গোটেই অসমত বিয়পি পৰে তো সেই আমি অনুমান এটা কৰিব পাৰিছোঁ যে এই যিহেতু গাড়ীখন মেঘালয় গাড়ী ML যিহেতু নাম্বাৰটো মেঘালয় গাড়ী তো সেই মেঘালয়ত বহিৰাজ্যৰ গাহৰিবোৰ আহিছে আৰু সেই মেঘালয় ফাৰ্মবিলাকৰ পৰা এই গাহৰিবিলাক অসমত আনি গুৱাহাটীৰ নিচিনা বজাৰত বিক্ৰী কৰিবৰ কাৰণে আনিছে বুলি আমি সন্দেহ কৰিছোঁ ট্ৰাক যিখন ইয়াতে আছে এই ট্ৰাকখনতে যিহেতু এনিমেল কেৰিং পাৰ্মিট নাই বুলি আমি গম পাইছোঁ আৰু এনিমেল কেৰিং পাৰ্মিট নথকা গাড়ী এখনে কেনেকৈ গাহৰি ইয়াত লোড বা আনলোড কৰিব পাৰে সেইটো এটা ৰহস্যজনক বিষয় তো সেই আমি চৰকাৰ তথা বিভাগ তথা মুখ্যমন্ত্ৰী মহোদয় সকলোকে অনুৰোধ জনাব বিচাৰিম যাতে এনেকুৱা ধৰণৰ যিটো ইলিগেল যিটো হৈ আছে পানিছমেণ্ট হিচাপত যিটো নিয়ম আছে সেই নিয়মৰ মতে এই এনেকুৱা ধৰণৰ ট্ৰাক যিবিলাকে এনিমেল কেৰিং পাৰ্মিট নথকা যিবিলাক গাড়ী আছে তো তেখেতলোকক বা এইখন গাড়ীক চিজ কৰিব লাগে তো সেইখিনি আমাৰ অনুৰোধ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ